নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যোৱা ভিডিঅ'ত যেহেতু আমাৰ নেট বা স্লেট এক্সামৰ আমাৰ যিখন প্ৰথম কাকত থাকে ভয় লগা কাকত বুলিও কৈছো যেহেতু আমি সেইখনতে বেছি চিন্তাত পৰি যাও টপিক বিলাক যেহেতু নতুন পাও হেয়ে আপোনালোকৰ অনুৰোধ মৰ্মে যোৱা ভিডিঅ'ত মই প্ৰথম পেপাৰখনত মই কেনেদৰে প্ৰস্তুতি কৰিছিলো আৰু সেইখিনি কৰি মই সফলতা লাভ কৰিছিলো সেইখিনিৰ বিষয়ে আপোনালোকক জনাইছিলো লগতে দুই এটা টপিক আলোচনাও কৰিছিলো আৰু টিচিং এপ্টিটিউডৰ আৰম্ভণি কৰিছিলো আৰু সেই ভিডিঅ'টোতো আপোনালোকে কমেন্টৰ জৰিয়তে বহুতে জনাইছে ভাল পাইছে বুলি বুজাত সহায় হৈছে আৰু তাৰ বাবে প্ৰথমতে আপোনালোকক মই ধন্যবাদ জনাইছো আৰু আপোনালোকে যে কমেন্ট কৰে সেইখিনিয়ে বহুত মনত সাহস দিয়ে যেহেতু মোৰ কাৰণেও এইটো এটা নতুন অভিজ্ঞতা প্ৰথম কাকতখনৰ পেপাৰত প্ৰথম পেপাৰখনৰ ভিডিঅ' প্ৰস্তুত কৰাটো আৰু মোৰো প্ৰথমতে ভয় লাগি আছিল যে পাৰিম নে নোৱাৰিম কিন্তু আপোনালোকে ইমান অনুৰোধ কৰিছিলে সেইখন পেপাৰৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰাৰ বাবে হেয়ে মনতে এটা আপোনালোকৰ বাবে কি জানি ময়ো কিবা অলপ সহায় কৰিব পাৰো সেই উদ্দেশ্য আগত ৰাখিয়ে এই কামটো আৰম্ভণি কৰিছো আৰু আশা কৰো আগলৈও এনেদৰে মই যেখিনি পাৰো আপোনালোকক সহায় সহযোগিতা আগবঢ়াই যাব পাৰিম লগতে আপোনালোকেও সহাৰি জনাব তেতিয়াহে আমাৰ শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্যটো কি হ'ব ফলপ্ৰসূ হ'ব হয়নে আৰু আপোনালোকেও আগলৈ এনেদৰে সহাৰি জনাই থাকিব লগতে ময়ো যিমানখিনি পাৰো আপোনালোকক মোৰ ফালৰ পৰা সহায় কৰাৰ চেষ্টা কৰি যাম তেনেহলে আৰু বেছি কথা নকৈ এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আমি যেহেতু টিচিং এপ্টিটিউডৰ কথা পঢ়ি আছিলো টিচিং কি এপ্টিটিউড কি লগতে টিচিংটো কি হয় সোশ্যাল টেক নে পাৰ্সোনেল এক তাৰ বিষয়ে মই যোৱা ভিডিঅ'ত কৈছিলো এতিয়া আমি টিচিংৰ বিষয়ে যেহেতু পঢ়িম তাত কিছুমান মডেলস থাকে ইয়াতে প্ৰথমতে লিখা আছে আপোনালোকে চাব টিচিং মডেলস এণ্ড থিওৰিজ বুলি আছে থিওৰিজটো আজি নপঢ়ো কাৰণ এটা ভিডিঅ'তে বহুখিনি হলে আপোনালোকেও বৰ পাব পাৰে আৰু ভিডিঅ'টো দীঘলীয়া হলে অসুবিধা হয় অলপ আৰু আজিৰ এই ভিডিঅ'টোত থিওৰিজখিনি আমি আলোচনা নকৰো হেতু পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম আজি আমি অকল পঢ়িম টিচিং মডেল যি আছে তাৰ বিষয়ে এই ভিডিঅ'টোত আপোনালোকৰ আগত কিছু কথা জনাম এতিয়া প্ৰথমতে চাব পেডাগজি মডেল বহুতৰে কাৰণে এই শব্দটো নতুন আৰু কিছুমানৰ কাৰণে হয়তো পাই অহা শব্দ যি সকলে বিএড কৰিছে বা সিটেটৰ এক্সাম দিছে তেওঁলোকে জানে যে পেডাগজিনো কি পেডাগজি হৈছে কি পেডাগজি মডেলত কি আছে আৰু যেহেতু আমি অসমীয়াৰ ষ্টুডেন্ট অসমীয়া বিষয়ত লিখিলে কিছুমান কথা বুজি পাও হেয়ে বুজাৰ উদ্দেশ্যটো আগত ৰাখি মই নিজাকে কিছু কথা যি বুজি পাইছিলো সেইখিনি লিখিছিলো আৰু পৰীক্ষাত কিন্তু অসমীয়াত নাহে ফাৰ্স্ট পেপাৰ হেতু মনত ৰাখিব অকল আমি এই কিতাপ ভালকে মনত ৰাখিলে হওক কিন্তু নিজৰ ভাষাত যদি আমি এক্সপ্লেনেশনটো কৰো বা বুজাৰ চেষ্টাটো কৰো তেতিয়া আমি ইংৰাজীখিনিও বুজাত সোনকালে হয় হেয়ে ভাবিছো এই পদ্ধতিটোৱে আপোনালোকক সহায় কৰিব এতিয়া চাব পেডাগজি মডেলত কি আছে শিশুক শিকোৱা পদ্ধতি বুলি কৈছে পেডাগজিত চাইল্ড মানে শিশু আৰু এইটোক আমি কি বুলি কওঁ টিচাৰ সেন্টাৰ এপ্ৰোচ বুলি কলেও কিন্তু ভুল নহব এতিয়া টিচাৰ সেন্টাৰ এপ্ৰোচ কি সেইখিনি আমি পেডাগজি মডেলটোতনো কি আছে সেইখিনি পঢ়িলে বুজিব পাৰিম প্ৰথমতে চাব মই পইণ্ট কে ইয়াতে লিখাই আছে ট্ৰেইনাৰ লিড লাৰ্নিং অৰ্থাৎ কি আছে কি পঢ়িব আৰু কেনেকৈ পঢ়িব এই দুয়োটাই শিশুৱে নাজানে ইয়াত পেডাগজি মডেল লাগে পেডাগজি মডেল কেতিয়া ইউজ হয় টিচিংত যেতিয়া শিশুটোৱে কি পঢ়িব বা কেনেদৰে পঢ়িব সেই দুয়োটা কথাই শিশুৱে নাজানে তেতিয়া আমি সেই ক্ষেত্ৰত শিশুটোক আমি কি পদ্ধতিত শিকাম বা মডেলস ইউজ কৰিম সেইটো হৈছে পেডাগজি মডেল আৰু পেডাগজি মডেলত কি কথা আছে সেইখিনি আমি চাম এটো মনত ৰাখিব যে পেডাগজি মানে শিশুৰ ক্ষেত্ৰতহে প্ৰয়োগ হয় the learner is dependent লাৰ্নাৰ সকল কি কৈছে ইয়াতে পইণ্ট বিলাক মনত ৰাখিব পৰীক্ষাত এনেকুৱা ধৰণৰে প্ৰশ্ন আহিব অকল এক্সপ্লেনেশন খিনিহে ইয়াতে দিছো এইবিলাক মেইন পইণ্ট হেকিটা মনত ৰাখিব তেতিয়া আমাৰ কি হ'ব পেডাগজি মডেলটো কি বুজাত একেবাৰে সহজ হ'ব the learner is dependent মানে কি নিৰ্ভৰশীল এতিয়া কি আছে চাব শিশুসকলক পঢ়াৰ বাবে এজন শিক্ষকৰ প্ৰয়োজন নিজে শিকিব বা পঢ়িব নোৱাৰে যেনে এক্সাম্পল লিখা আছে লকডাউনত শিশুসকলে পঢ়া প্ৰায় বাদ দিছে কিন্তু ডাঙৰ সকলে নিজে জানে বাবে নিজে শিক্ষক নোহোৱাকৈয়ে পঢ়ি আছে বুলি সৰি ডাঙৰ সকলে শিক্ষক নোহোৱাকৈয়ে পঢ়ি আছে ইয়াতে কি কৈছে উদাহৰণটো চালে আমি ধুনিয়াকে বুজি পাম যে আমাৰ যেহেতু লকডাউনৰ সময়ৰ কথাখিনি সকলোৰে মনত আছে হয়নে তাতে কি হৈছিল শিশুসকলে পঢ়া প্ৰায় বাদ দিছে
অৰ্থাৎ দিছিলে আৰু তেতিয়াৰ সময়ত কিন্তু ডাঙৰ সকলে নিজে জানে বাবে নিজে শিক্ষক নোহোৱাকৈয়ে পঢ়ি আছিল অৰ্থাৎ আমাক কি লাগে শিশুসকল অৰ্থাৎ পেডাগজি মডেলছত কি থাকে শিশু থাকে তেওঁলোকে নিজে কি পঢ়িব আমি আগৰ পইণ্টত পালো হেনে কি পঢ়িব কেনেকৈ পঢ়িব নাজানে কাৰণে তাত কি হয় শিক্ষকৰ প্ৰয়োজনীয়তা তাত থাকে আৰু ডাঙৰ সকলে কি হয় সেইখিনি কথা আমি জানা মানে বুজি পোৱা হয় যে আমি আমাৰ যেতিয়া স্কুল কলেজ বন্ধ থাকে আমি যদি সিলেবাসটো জানো তেতিয়া আমি কি হ'ব নিজাকেও পঢ়ি থাকো এতিয়া আপোনালোকে নেট স্লেটৰ প্ৰিপাৰেচন কৰি আছে এতিয়া মই ভিডিওস নিদিলেও আপোনালোকৰ নিজৰ কি থাকে সদায়তো আৰু মই ভিডিও দিব পৰা নাই বা ৰেগুলাৰলি দিব পাৰিলে ভাল আপোনালোকে অনুৰোধ জনাই আছে কিন্তু ভিডিও এটা প্ৰস্তুত কৰাৰ আৰত বহুখিনি কাহিনী থাকে সেইখিনি আৰু ইয়াতে কৈ নাথাকো মোৰো সময় মিলত অলপ অসুবিধা হয় তথাপিও মই যিমান পাৰো চেষ্টা কৰি আছো আপোনালোকক দিবলৈ হেয়ে কি হয় আপোনালোকে কি কৰে নিজাকৈও হয়তো আগৰ ভিডিওৰ পৰাই নোটছখিনি প্ৰিপেয়াৰ কৰিছে বা নিজাকে কিতাপ পঢ়ি কোনটো বিষয়ত কি পঢ়িলে আৰু আমি উপযোগী হম বা উপকৃত হম সেইখিনি কথা আমি কি শিক্ষক নোহোৱাকৈও নিজে পঢ়ি আছো কিন্তু আমি যদি পেডাগজি মডেলত চাও সেইটোত কিন্তু শিশুসকলক কি লাগিব এজন শিক্ষকৰ প্ৰয়োজন হ'বই শিক্ষক বুলি এতিয়া লকডাউনৰ সময়ত স্কুল যোৱা নাছিল হেয়ে ইয়াত কি লিখা আছে ডাঙৰ সকলে মানে শিশুসকলক আমি সহায় কৰিছিলো ইয়াতে সেই কথাটোৱে কৈছে অৰ্থাৎ আনৰ ওপৰত নিৰ্ভৰশীল হয় পঢ়াৰ ক্ষেত্ৰত পেডাগজি মডেলত নিশ্চয় এইখিনি কথা বুজিব পাৰিছে আৰু মই যিমান পাৰো সহজ ভাষাত বুজাইছো আৰু এক্সাম্পল বিলাক আমাৰ যদি ৰিয়েল লাইফৰ পৰা দিয়া যায় তেতিয়া হলে কি হয় আমাৰ বুজি পোৱাত সহায় হয় হেয়ে মই যিমান পাৰো তেনেকে শিকাব চেষ্টা কৰি আছো এতিয়া চাব 3 নম্বৰ অপচনটোত আমাৰ সৰি 3 নম্বৰ পইণ্টত কি আছে টিচাৰ ডিটাৰমিনাৰ্স হোৱাট এণ্ড হাউ টু লাৰ্ন আৰু শিক্ষকে কি কয় কি পঢ়িব কেনেকৈ পঢ়িব শিক্ষকে ক'ব লাগে সেইখিনি কথা কলোৱে আগৰ পইণ্টত কেনেকৈ পঢ়িব বা কি পঢ়িব লাগিব সেইখিনি কথা আমাৰ শিক্ষকে নিৰ্ধাৰণ কৰি দিয়ে বাৰে বাৰে ৰিপিট কৰিব লাগে শিশুৰ লগত শিক্ষকে আৰু শিশুক কি শিকোৱাটো আমি যে কওঁ ডাঙৰক শিকোৱাটো সহজ কিন্তু শিশুসকলক শিকোৱাটো বহুতেই কঠিন অৰ্থাৎ তেওঁলোকৰ আমি ডাঙৰক কি গালি ধমক দিও আমি শিকাব পাৰিম বা এছাৰিৰ কোব দিও শিকাব পাৰিম কিন্তু কি হ'ব ষ্টুডেণ্টক শিশুসকলক আমি কি গালি দিলে কি ভয় খাই যাব আৰু যদি বেছি মৰম কৰো তেতিয়াও কথা মানে নুশুনিব হেয়ে শিশুসকলক কি কৰিব লাগিব বাৰে বাৰে কিছুমান কথা মৰমেৰে হওক বা তাৰ মাজত অলপ অনুশাসনেই হওক সেইখিনি কৰি আমি শিশুক শিকাব লাগিব আৰু শিশুৰ কি ইচ্ছা নহলে মানে পঢ়োৱাটো বহুতেই কঠিন সেইখিনি শিক্ষকতাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে জানিবই মই আৰু বিশেষকৈ কৈ নাথাকো এই পইণ্টত সেইখিনি কথাই কৈছে আৰু তাৰ পিছৰ পইণ্টত কি কৈছিল চাব লাৰ্নাৰ্ছ টেক্স নো ৰেছপন্সিবিলিটি ফৰ দেয়াৰ লাৰ্নিং এইখিনি কথা আছে যে শিশুৱে নিজৰ দায়িত্ব ল'ব নোৱাৰে হেয়ে শিক্ষকৰ ওপৰতে গোটেইখিনি দায়িত্ব আহি পৰে এতিয়া শিশুৱেটো আৰু ইমান দায়িত্বশীল নহয় স্কুলত গৈছে মাত্ৰ হয়নে তেওঁলোকে এটা নিৰ্দিষ্ট বয়স বা ক্লাছ নোপোৱালৈকে নিজৰ পঢ়াৰ প্ৰতি দায়িত্বশীল নিজে নহয় আমি পঢ়াৰ সময়ত গালি দিব লাগিব বা কৈ থাকিব লাগিব যে এতিয়া সন্ধিয়া হৈছে পঢ়াৰ সময় তেনেকুৱা এজন মানে ঘৰুৱা মানুহ মাক দেউতাকে হওক বা স্কুলত শিক্ষকে হওক তেওঁলোকক মানে কি কৈ থাকিব লাগিব কথাখিনি আৰু হেয়ে শিশুৰ শিক্ষাৰ যিখিনি কথা থাকে সেইখিনি গোটেই কি হয় শিক্ষকৰ ওপৰতে দায়িত্ব আহি পৰে বুলি কৈছে এইখিনিও নিশ্চয় বুজি পাইছে না মানে নিজৰ ৰেছপন্সিবিলিটি খিনি ল'ব পৰা অৱস্থাত তেতিয়া নাথাকে সেইখিনিত কি বুলি কয় পেডাগজি মডেলছৰ ভিতৰত পৰে এতিয়া তাৰ পিছৰখিনি আমি চাম কি আছে মোটিভেশ্যন derives from external sources এতিয়া এইটোত অলপ কথা ক'ব লাগিব আপোনালোকে কিছুমানে জানে আৰু নজনাবিলাকৰ কাৰণে কৈছো মোটিভেশ্যনৰ প্ৰকাৰ থাকে মোটিভেশ্যন মানে কি আমি যি কিছুমান দুটা প্ৰকাৰ থাকে মোটিভেশ্যনৰ প্ৰথমতে আছে এক্সটাৰ্নেল মোটিভেশ্যন আৰু ইন্টাৰনেল মোটিভেশ্যন প্ৰথমটো আৰু দ্বিতীয়টো হৈছে এক্সটাৰ্নেল মোটিভেশ্যন আৰু আমি আজিকালি মোবাইলত ৰিলছতে হওক বা বেলেগ ভিডিঅ'ছতে হওক আমি মোটিভেশ্যনৰ স্পিকাৰ বহুত পাওঁ হয়নে আমাৰ মানে জীৱনত যিবিলাক কথাই আমাক উৎসাহ প্ৰেৰণা যোগায় সেইবিলাক কথাকে আমি কি মোটিভেশ্যন পোৱা বুলি কওঁ আৰু তেনে ধৰণৰ কথা বতৰা বা আমাৰ যিবিলাক বিষয় থাকে সেইখিনিক কি বুলি কয় দুটা ভাগত ভাগ কৰিছে এটা হৈছে ইন্টাৰনেল মানে ভিতৰতে থাকে মই হেটো লিখি থৈছো আৰু এক্সটাৰ্নেল মানে কি বাহিৰৰ পৰা কেতিয়াবা কি হয় সৰু সৰু শব্দবিলাকে খকজা লাগে হেয়ে মই যিমান পাৰো মানে লিখিয়ে থৈ দিছিলো গোটেইখিনি কথা আৰু এক্সটাৰ্নেল কি হয় বাহিৰৰ পৰা আহে এতিয়াতো বুজিয়ে পাইছে কিন্তু এক্সাম্পলত এটা কি লিখিছিলো চাব সুগাৰ পেচেণ্টৰ যে ইনসুলিন ল'ব লগা হয় সেইটো মই ইয়াতে এক্সাম্পল দিছিলো যে নিজৰ ভিতৰৰ পৰা মোটিভেশ্যন লোৱা নহলে বাহিৰৰ পৰা ললে বাৰে বাৰে ইনসুলিনৰ দৰে সহায় লৈ থাকিব লাগিব কাৰণ
ইনচুলিনৰ মাত্ৰা কমি যোৱা মানুহে ইনজেকচনৰ জৰিয়তে ইনচুলিনৰ যোগান শৰীৰক ধৰে হয়নে এইটো কথা আমি জানোৱে আৰু কি আছে শিশুক পঢ়ুৱাৰ ক্ষেত্ৰত এক্সটাৰ্নেল সোৰ্সেছৰ বহুত প্ৰয়োজন হয় যেনে ইয়াতে এক্সাম্পল কি দিছো পঢ়িলে চকলেট গিফটৰ কথা কৈ পঢ়োৱা এইখিনি বুজি পাইছে এক্সটাৰ্নেল মানে কি যিখিনি মানে বাহিৰৰ কিছুমান উদ্দীপকৰ জৰিয়তে আমি পঢ়াত মনোযোগ দিও আৰু ইন্টাৰনেল মানে কি আমি যে কওঁ ইন্টাৰনেল ইনজুৰি হৈছে মানে কি ভিতৰৰ পৰা কিবা দুখ পাইছে আৰু মোটিভেশনৰ ক্ষেত্ৰতো ইন্টাৰনেল মোটিভেশনেহে আমাক কি কৰে মানে প্ৰকৃত লক্ষ্যৰ ফালে আগুৱাই লৈ যোৱাত আমাক সহায় কৰে এতিয়া আপোনালোকে যে পঢ়ি আছে সেইটো যদি আপোনালোকৰ কি হয় মনৰ পৰা নাহে যে অকল মানুহক দেখাবৰ কাৰণে পঢ়ি আছে তেনেহলে আপোনালোকে আৰু বেছি কষ্ট কৰিব লাগিব বা সফলতাটো আপোনালোকৰ স্থায়ী নহব কিন্তু যেতিয়া মনৰ পৰা আমি কোনো এটা কাম কৰিম যেনে মই ভিডিও বনাইছো আপোনালোকৰ কাৰণে মই এইটো কোনো মানে আপোনালোকৰ প্ৰেছাৰত পৰি বনোৱা নাই নিজৰ মনৰ পৰা মোৰ আহিছে যে মই যিখিনি পঢ়িছিলো সেইখিনিৰ জৰিয়তে আনক যদি আমি সহায় কৰিব পাৰো হেয়ো এটা ভাল লগা কাম হেয়ে মোৰ সেই বিষয়টো বা বস্তুটোৰ প্ৰতি মনৰ পৰা এটা কি উদ্দীপকৰ সৃষ্টি হৈছে আৰু সেইটোকে আমি কি বুলি কওঁ ইন্টাৰনেল মোটিভেশন যি কামত আমি মনৰ ভিতৰৰ পৰা আমাক সহায় কৰে কামটো আগবঢ়াই নিয়াত সেইটো হৈছে ইন্টাৰনেল আৰু এক্সটাৰ্নেল হৈছে কি বাহিৰৰ পৰা যেনে আমি উদাহৰণটো দিলো সুগাৰ পেশেন্টক কি থাকে ইনসুলিনটো যেনে মাত্ৰাটো কমি গলে আমি ইনজেকচনৰ জৰিয়তে ইনসুলিনটো লৈ শৰীৰত ইনসুলিনৰ মাত্ৰাটো বঢ়াই ল'ব পাৰো সেই কথাখিনি ইয়াত উদাহৰণৰ সহায়ত বুজোৱা হৈছে আৰু এইটোটো বুজি পাইছে শিশুক পঢ়ুৱাৰ ক্ষেত্ৰত আমাৰ এক্সটাৰ্নেল আমি শিশুক কবই লাগে হয়নে এইটো পঢ়া বা এইটো কৰা যাৰ যাৰ ঘৰত শিশু আছে তেওঁলোকে গমে পাব যে শিশুক মানে কিবা এটা দিলেহে কামটো কৰে যে পঢ়া তাৰ পিছত তোমাক এইটো মই গিফট দিম বা চকলেট এটা দিম তেতিয়া কি হয় শিশুসকল সেই কামটোৰ প্ৰতি আকৰ্ষিত হয় আৰু টিচাৰ্ছ কিনেও কি কৰে এলপি স্কুলৰ যিসকল শিক্ষক তেওঁলোকেও এই কামটো কৰিয়ে থাকে যে কিবা এটা চকলেটে হওক বা কিবা শিশুৰ ভাল লগা কিবা এটা গিফট পেন্সিল ৰাবাৰ এইবিলাক আমি দিলে সৰু সৰু বস্তু কিন্তু তেওঁলোকে সেইখিনিৰ জৰিয়তে শিকাৰ প্ৰতি আগ্ৰহী হয় গতিকে শিশুক পঢ়ুৱাৰ ক্ষেত্ৰত আমি কি মোটিভেশনাল প্ৰয়োগ কৰো সেইটো যদি কেতিয়াবা আহে সেইটো হ'ব এক্সটাৰ্নেল কিছুমান সোৰ্স আমাৰ বহুত প্ৰয়োজন হয় শিশুক পঢ়ুৱাৰ ক্ষেত্ৰত আৰু এইখিনি কথা মই যিমান পাৰো ক'বলৈ চেষ্টা কৰিছো সহজ ভাষাত এতিয়া আমি প্ৰথম আমাৰ যেটো মডেলস আছিল পেডাগজি মডেলসৰ এইখিনি কথাই এইখিনিকে আৰু কোৱেশ্চন আকাৰে বেলেগকে আহিব কিন্তু মূল কথা এইখিনি যদি আপোনালোকে বুজিব পাৰিছে কোৱেশ্চন জিয়ে নাহক কিয় কৰাত একেবাৰে সহায় হ'ব আৰু এতিয়া 2 নম্বৰ যেটো মডেলস আছে হেইটো আমি পঢ়িম 2 নম্বৰ মডেলটো কি আছে এন্ড্ৰাগজি মডেল হেইটো কি এডাল্ট লাৰ্নিং ইয়াতে লিখা আছে এডাল্ট মানে তো জানিছে কাৰ কথা কৈছে ইয়াতেও প্ৰথম পইণ্টত কি লিখিছে চাব সেলফ ডাইৰেক্টেড এন্ড গোল ড্ৰিভেন লাৰ্নিং ইয়াতে কি কৈছে কোড যাব লাগিব হেইটো ডাঙৰবোৰক আৰু কৈ থাকিব নালাগে তেওঁলোকে নিজে নিজে নিজৰ লক্ষ্যৰ ফালে আগুৱাই গৈ থাকে তাৰ মানে কি এডাল্ট হৈছো মানে কি আমি নিজৰ যিখিনি কৰিবলগীয়া কাম ভাল বেয়া সেইখিনি আমি বুজাৰ মানে আমাৰ সক্ষমতাটো আহিছে এতিয়া শিশু থাকোতেহে আমাক আনৰ সহায় লাগিছিল কিন্তু আমি যেতিয়া ডাঙৰ হওঁ আনৰ সহায় নলোৱাকৈও আমি কিছুমান কাম আমি কৰিব পাৰো আৰু সেইখিনি আমি ডাঙৰবোৰক আৰু কৈ থাকিব ডাঙৰবোৰে আমাক কৈ থাকিব নালাগে এতিয়া তাৰ পিছৰ পইণ্টত আছে it uses role plays stimulation and self evaluation as strategies এতিয়া role plays মানে কি এক্টিং কৰি যি শিকা হয় হেতুক role play role মানে কিবা এটা আমি যেনে কওঁ যে সিনেমাখনত কোনে কি role play কৰিছে সকলোৱেটো বেলেগ বেলেগ ৰোল প্লে কৰে হেইটো হৈছে ৰোল প্লে অৰ্থাৎ যিখিনি আমি কোনো এটা আমি যি প্ৰফেশনতে নাযাও কিয় হেইটো আমি এক্টিং কৰি আমি সৰুতে যে কি কৰিছিলো যাৰ টিচাৰ হোৱাৰ ইচ্ছা তেওঁলোকৰ হয়তো মনতে পৰি যাব মই সেই কামটো বহুতে কৰিছিলো আজি এইটো কথা কতে মনত পৰি গল যে ষ্টুডেন্ট নোহোৱাকেও আমি কি কৰো নিজে শাৰী বা মেখেলা চাদৰ পিন্ধি লৈ হাতত এছাৰি এডাল লৈ ওয়ালে হওক বা ব্ল্যাকবোৰ্ডে হওক যি পাইছিলো তাতে কি কৰিছিলো লিখিছিলো আৰু টেবুল বা যি ওচৰত থাকে তাত কি কুবাই দিছিলো ষ্টুডেন্টক কুবোৱাৰ দৰে হেইটো আমি কি এটা ৰোল প্লে কৰি আছো যে শিক্ষক হোৱাৰ হেইটো এটা ইচ্ছা থকা মানুহবিলাকে হেইটো কৰে অকল শিক্ষকতা বৃত্তিৰ লগতে কোৱা নাই মই যেহেতু হেইটো প্ৰফেশনত আছো হেইটোৰ কাৰণে কলো আৰু বেলেগৰ ক্ষেত্ৰত বেলেগো হ'ব পাৰে কিছুমানৰ ডক্টৰ হোৱাৰ ইচ্ছা থাকে ইঞ্জিনিয়াৰ হোৱাৰ ইচ্ছা থাকে পাইলট হোৱাৰ ইচ্ছা থাকে গতিকে তেওঁলোকৰ ক্ষেত্ৰত কি হয় ৰোল প্লেটো আহি যায় তাৰ পিছত ষ্টিমুলেশন মানে কি মানে ষ্টিমুলেশন মানে এটা মানে নকল যেটো এনভায়ৰনমেন্ট প্ৰকৃত এনভায়ৰনমেন্ট হেতু নহয় কিন্তু আমি বিষয়টোক অধিক মানে কি আমি কি বুলি কয় এইটো বিষয়টোক মানে
আৰু অধিক ভালদৰে স্পষ্ট ৰূপত প্ৰকাশ কৰাৰ কাৰণে আমি সেইটো কি ষ্টুডেন্টৰ আগত আমি এটা ধুনিয়াকে এটা পৰিবেশৰ সৃষ্টি কৰো কিন্তু প্ৰকৃত পৰিবেশ সেইটো নাথাকে এতিয়া আমি সিনেমাৰ শুটিংৰ কথাই কও তাত কি হয় সকলো ঠাইতেতো গৈ আৰু শুটিং কৰাৰ মানে শুটিং কৰিবৰ কিছুমান অসুবিধাও থাকিব পাৰে বা কিছুমান বস্তুৰ অসুবিধা হ'ব পাৰে বা ঠাইৰ অসুবিধা গতিকে কি হয় আমি এতিয়া ভিডিওছ বিলাকত দেখা পাইয়ে থাকো কেনেকে শুটিং কৰে কি কিন্তু আমি বাস্তৱ সিনেমাখনত যেতিয়া দেখা পাম কিন্তু আমি ছবিটোত কি হয় ৰিয়েল যেনে লাগে কিন্তু সেইটো এটা কি পৰিবেশ সৃষ্টিহে কৰি লৈছিল প্ৰকৃততে সেইটো পৰিবেশত যোৱা নাছিল সেইটোকে কয় ষ্টিমুলেশ্যন বুলি এণ্ড সেল্ফ ইভালুৱেশ্যন এণ্ড ষ্ট্ৰেটেজিজ সেল্ফ ইভালুৱেশ্যন মানেতো আৰু জানে মানে স্ব মূল্যাংকনৰ কথাটো কৈছে এতিয়া ষ্টিমুলেশ্যনৰ ইয়াতে এটা উদাহৰণ দিয়া আছে এতিয়া পাইলটৰ ট্ৰেইনিঙত প্ৰথমে এয়াৰপ্লেনত উঠাই শিকোৱা নহয় নকলিকৈ সেই কামটো কৰাই পিছতহে অৰিজিনেলি চলাব দিয়ে বা শিকাৰ পিছত সেল্ফ ইভ্যালুয়েশন অৰ্থাৎ নিজেই নিজক পৰীক্ষা কৰি শিকা হয় এইখিনিতো আৰু বুজি পাইছে তাৰ মানে ইয়াতে কি কৈছে ষ্টিমুলেশ্যনৰ ক্ষেত্ৰত মানে যেটো এনভায়ৰনমেন্ট থাকে হেতুটো আৰু বুজালয় যে পাইলটৰ যদি কোনোবাই কি কৈছে কি কৰিছে ট্ৰেইনিঙত প্ৰথমতে কি কৰে ডাইৰেক্টৰ এয়াৰপ্লেনত উঠাই নিদিয়ে তাত কি কৰে সেই কামটো কৰাই মানে নকল মানে আৰু পৰিবেশটো নিজাকে সৃষ্টি কৰি লৈ তাৰ পিছতহে প্ৰকৃত অৰ্থত তেওঁক চলাব বা শিকাৰ সুযোগটো দিয়ে এতিয়া এইখিনি কথা এই দুটা যেহেতু নতুন শব্দ পাইছে মই ভাবিছো বুজাই দিলে গোটেই লাইনটো আপোনালোকে বুজি পাব আৰু সেল্ফ ইভ্যালুয়েশ্যনটো এনেকুৱা যে নিজে নিজে পৰীক্ষা কৰি চোৱা যেহেতু আমি এডাল্ট হৈছো এতিয়া তাৰ পিছতটো আছে The learners are independent and problem solver. Learner সকল কি independent মানে তো জানে স্বতন্ত্ৰ যে কি কয় ডাঙৰে নিজস্ব বা স্বতন্ত্ৰভাৱে শিকা বা নিহিকাৰ বাবে মন কৰিব পাৰে কোচিং সেন্টাৰ বা কলেজত যাব মন নগলে যাব নহলে নাযাবও পাৰে কিন্তু পেডাগজি বা শিশুৰ শিকাৰ ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য নহয় ডাঙৰবোৰে নিজৰ সমস্যা নিজেও সলভ কৰিব পাৰে এটোটো বুজি পাইছে যে আমি যেতিয়া এডাল্ট হৈছো এন্ড্ৰাগজি মডেলটোত কি এ আছে হেনেকে মনত ৰাখিব এডাল্ট হয় গতিকে এডাল্টে কি কৰে স্বতন্ত্ৰভাৱে নিজে শিকাৰ বাবে মন কৰিব পাৰে মানে নকৰিব পাৰে এতিয়া ভিডিওটো চাই আছে কিছুমানৰ হয়তো বৰ লাগিব পাৰে যে কি কথাবিলাক কৈ আছে এইবিলাক কথা জানো বা দীঘলীয়া হৈ আছে গতিকে স্কিপ কৰিছো তেনেকুৱা আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰশীল যাৰ ইচ্ছা আছে চাব পাৰে আৰু যাৰ ইচ্ছা নাই স্কিপও কৰিব পাৰে কিন্তু বাচ্চাৰ ক্ষেত্ৰতটো তেনেকুৱা নহয় যেহেতু তেওঁলোকক শিক্ষকৰ নিৰ্দেশতহে পঢ়া শুনা কৰে এতিয়া কোচিং সেন্টাৰত কি হৈছে কলেজত যাব মন গলে যাব নহলে নাযাব পাৰে কিন্তু শিশুক কি হয় শিশুটো আৰু নিজৰ ইচ্ছাৰ মতে চলিব নোৱাৰে তেওঁলোক কি হয় ডিপেন্ডেন্ট হয় তেওঁলোক স্বাধীনভাৱে চলাৰ মানে বাচ্চা অৱস্থাত নোৱাৰে তেওঁলোকক সহায়ৰ প্ৰয়োজন হয় হেয়ে কি হয় পেডাগজিত শিশুৰ শিকাৰ ক্ষেত্ৰত পেডাগজি মডেলটো আমি প্ৰযোজ্য বুলি কৈছো আৰু ডাঙৰবোৰে নিজৰ সমস্যা কি কৰিব পাৰে নিজেও আমি সমাধান কৰি চলিব পাৰো গতিকে এইখিনি আছিল এন্ড্ৰাগজি মডেল এতিয়া আৰু এটা আছে পইণ্ট এইখিনিতে কৈ দিও Learners seek guidance for the direction of their learning. এতিয়া কি কৈছে ডাঙৰবোৰে জানে কি কৰিব লাগে কিন্তু কেনেকৈ কৰিব লাগে সেইটো নাজানে সেই কাৰণে তেওঁলোকক ডাইৰেকশন লাগে ইয়াতে কিন্তু এইটো কথাও মনত ৰাখিব যে এডাল্ট হৈছো কাৰণে আমি নিজৰ ইচ্ছাত যি ইচ্ছা থাকে কৰিছো তেনেকুৱাও নহয় যে আৰু এইটোত কি হয় অলপ হলেও ডাঙৰৰ সহায় লাগে যে ডাঙৰবোৰে জানে কি কৰিব লাগে কিন্তু কেনেকৈ কৰিব লাগে সেইটো নাজানে কি কৰিম আমি সেইটো জানো কিন্তু কেনেকে এতিয়া আপোনালোকে জানে যে আমি কিবা এটা ভাল কৰিব লাগিব জীৱনত কিন্তু আপোনালোকক এটা পথ বা বাট দেখুৱা ব্যক্তি এজন লাগে শিক্ষকেই হোক বা আন কোনোবা বিশেষ ব্যক্তিয়ে হোক তেওঁলোকৰ সহায় সহযোগিতাৰ ফলতহে আপোনালোকে কি নিৰ্দিষ্ট লক্ষ্যৰ ফালে আগবাঢ়ি যোৱাত সহায় হয় হেয়ে কি কৰিছে তেওঁলোকক এটা কি লাগে বুলি কৈছে ডাইৰেকশন এটা লাগে যেনে আমি এই কথাখিনি আৰু আমাৰ লগত ৰিলেট কৰি পঢ়িলে অৰ্থাৎ নিজৰ লগত যেতিয়া ৰিলেট কৰি পঢ়িব তেতিয়া ভালদৰে বুজি পাব এইটো আমাক একেবাৰে গাইডেন্স নলগা নহয় এন্ড্ৰাগজি মডেলটোত সেইটো মনত ৰাখিব তাৰ পিছত আছে মোটিভেশন ইন ইন্ট্ৰিনজিক মানে এতিয়াতো বুজি পালোৱে এতিয়া আমি কি কৰিব লাগে বা আমি ভৱিষ্যতে টিচাৰ প্ৰফেসৰ ডক্টৰ কি হোৱাৰ ইচ্ছা সেইটো ডাঙৰবোৰৰ মনৰ ভিতৰৰ পৰা প্ৰেৰণা বা মোটিভেশন আহে এই যে কলো যে ইচ্ছাটো আমাৰ কি আহিব লাগিব নিজৰ পৰা আহিব লাগিব ইন্ট্ৰিনজিক মানে মনৰ ভিতৰৰ পৰা এতিয়া আপোনালোকে
নেট বা স্লেটৰ কাৰণে পঢ়ি আছে যেহেতু আপোনালোকৰ ইচ্ছা এসিস্ট্যান্ট প্ৰফেসৰ হোৱাৰ বা আমি কলেজ এখনত চাকৰি কৰাৰ আৰু নহলেও কিছুমানৰ কি থাকে যে শিক্ষকতা বৃত্তিটোৰ লগত জড়িত বহুতো ব্যক্তিৰ নেট স্লেট দিয়াৰ বহুতো ইচ্ছা থাকে আৰু সেই আপোনালোকে কি কৰি আছে যে এই পৰীক্ষাটোৰ প্ৰস্তুতি চলাই আছে আৰু ডক্টৰ সকলেও কি কৰে ডক্টৰ হোৱাৰ কাৰণে যিখিনি প্ৰস্তুতি চলাব লাগে সেইখিনি তেওঁলোকৰ নিজৰ ভিতৰৰ পৰা আহিলেহে তেওঁলোকে ভৱিষ্যতে এজন সফল ডক্টৰ হ'ব পাৰিব আৰু সেইটোৱে কৈছে যে ইন্ট্ৰিনসিক মোটিভেশনটো আমাৰ কি আহে এন্ড্ৰাগজি মডেলটোত আহে এতিয়া শেষৰটো আমাৰ যেটো মডেল আছে সেইটোৰ বিষয়ে পঢ়িম সেইটো হৈছে হিউটাগজি মডেল হিউটাগজি মডেলত কি আছে সেলফ লাৰ্নিং মডেল এইকেইটা আপোনালোকে মনত ৰাখিব আজি যদি ভিডিওটোৰ পৰা আপোনালোকৰ ইচ্ছা যে ভালদৰে পঢ়িম বা এইবাৰ ক্লিয়াৰ কৰিমে তেনেহলে কি কৰিব মই যিখিনি দি আছো সেইখিনি আপোনালোকে বহি বনাই লৈ ধুনিয়াকে ফাৰ্স্ট পেপাৰ সেকেন্ড পেপাৰত তো বেলেগ বেলেগ হবয়ে তাৰ লগতে নোট কৰি যাব আৰু এনেদৰে যেনেকে লিখা আছে যে হিউটাগজি মডেলত কি হয় এইটোৰ পৰাই আমি বুজি পাম ভিতৰত দিয়াচোন এক্সপ্লেনেশন খিনি থাকিব সেইখিনিও লাগিব কিন্তু আমি যাতে ৰিভিজন কৰাত সহায় হয় হেয়ে কিছুমান শৰ্ট ফৰ্মত কথাবিলাক লিখি থব লাগে এতিয়া চাব যে সেলফ ডিটাৰমাইন লাৰ্নিং এইটো কি হয় এই প্ৰথমতে আছে সেলফ মানে তোৰ নিজে জানে যে কি পঢ়িব কেনেকৈ পঢ়িব সেইটো নিজৰ মতে কৰিব পাৰি কিবা বুজি নাপালে বা পঢ়িব ইচ্ছা নহলে সেইটো বাদ দিব পাৰি কাৰণ ইয়াত কোনো শিক্ষকৰ দ্বাৰা শিকা নহয় নিজে নিজে পৰিবেশৰ পৰা শিকা হয় ডিগ্ৰী নোহোৱাকৈ ইয়াত শিকা হয় এতিয়া কি কৈছে এইখিনি বুজি পাইছে যে সেলফ মানে কি সেলফ ডিটাৰমাইন হৈ থাকে লাৰ্নিং কি পঢ়িব কেনেকৈ পঢ়িব সেইটো নিজৰ মতে কৰিব পাৰে অৰ্থাৎ আমি কি যেটো হিউটাগজি মডেল পাইছিলো তাতকে আৰু এখব ওপৰত গলো এতিয়া আমি আৰু এইটো কি ইচ্ছা যেটো নাথাকে যে আমাৰ এইটো সাবজেক্ট পঢ়াৰ ইচ্ছা নাথাকে সেইটো নিজে নিজে বাদ দিব পাৰি আৰু শিক্ষকৰ দ্বাৰা শিকা নহয় কাৰণ ইয়াত শিক্ষকৰ দ্বাৰা শিকা নহয় বুলি কৈছে এইখিনি কথা আছে প্ৰথম পইণ্টত দ্বিতীয়তে আছে the learners know their destination and problem ফাইন্ডাৰ্স ইয়াতে কি কৈছে শিকাৰৰ লক্ষ্য কি সেইটো জানে আৰু প্ৰবলেম বিচাৰে কাৰণ যিমানে সমস্যা বিচাৰি পোৱা যায় সিমানে নতুন কথা শিকিব পাৰি সমস্যা বিচৰাবৰেহে আগবাঢ়ি যাব পাৰে প্ৰবলেম ফাইন্ডাৰ হলেহে সেলফ লাৰ্নাৰ হ'ব পাৰি এতিয়া এইটো কথা একেবাৰে সহজ ভাষাতে লিখা আছে যে কি কৈছিল দা লাৰ্নাৰ্স নো দেয়াৰ ডেষ্টিনেশন মানে তো জানে আমি আমাৰ কি লক্ষ্য আছে সেইটো লাৰ্নাৰ অৰ্থাৎ শিকাৰু সকলে জানে আপোনালোকে নিজে জানে যে আপোনালোকৰ লক্ষ্য কি উদ্দেশ্য কি পঢ়ি যে আছে আৰু প্ৰবলেম ফাইন্ডাৰ হলেহে আমি কি কৰিব পাৰিম আৰু আগবাঢ়ি যাব পাৰিম সেই কথাখিনিকে ইয়াতে কৈছে যেতিয়া আমি সমস্যাবিলাক আমি ফাইন্ড কৰিম সেইবিলাকৰ সলিউশন উলিয়াম নিজে নিজে তেতিয়াহে আমি কি হ'ম মানে আমাৰ জ্ঞানৰ পৰিসৰটো আৰু বাঢ়ি যাব এতিয়া মই পঢ়ি থকাতে যিখিনি কথা পঢ়িছিলো আপোনালোকক শিকোৱাতে হয়তো আৰু মোৰ কনসেপ্ট বিলাক ক্লিয়াৰ হৈ আছে যেহেতু মই নতুনকে আৰু সেই বিষয়বিলাক পঢ়ি আছো বা আৰু কেনেদৰে ভালদৰে শিকাব পাৰি সেই কথাখিনি কি কিবা এটা প্ৰবলেম পালেহে আমি তাৰ এটা সলিউশন উলিয়াই আমাৰ মানে আৰু কেনেদৰে ভাল কৰিব পাৰি সেই বিষয়টোত সেইখিনি কথা আমাৰ নিজে নিজে আহে যেহেতু আমি এইটোত কি হৈছে সেলফ আমাৰ কি হৈছে নিজে নিজে পঢ়া বুলি কৈছে প্ৰথমতে আছে সেলফ লাৰ্নিং মডেল বুলি ইয়াতে লিখা আছে হেয়ে আমি কি হ'ব লাগিব আমাৰ লক্ষ্য তো জনা হও এই মডেলটোত আৰু লগতে আমি প্ৰবলেম ফাইন্ডাৰ হ'ব লাগিব বুলি কৈছে লাৰ্নাৰ্স সকলে নিশ্চয় বুজিব পাৰিছে এইখিনি কথা এতিয়া আমি তাৰ পিছৰ পইণ্টত কি আছে চাম লাৰ্নাৰ্স expect full responsibility for their learning শিকাৰুৱে নিজৰ পঢ়াৰ দায়িত্ব নিজে লয় মানে ফুল বুলি কৈছে ৰেসপন্সিবিলিটি খিনি গোটেই দায়িত্বখিনি লয় ৰেসপন্সিবল হয় তাৰ মানে এইটোত স্টেপ বাই স্টেপ আমি আহি আছো পেডাগজিত সহায় লাগিছিল এডাল্টত আমাৰ অলপ ডাইৰেকশনৰ প্ৰয়োজন আছিল কিন্তু তাৰ পিছৰ আমি যেটো লাষ্ট আমাৰ মডেল পালো তাত আমি কি নিজেই আমাৰ পঢ়াৰ যিখিনি ৰেসপন্সিবিলিটি আছে সেইখিনি আমি নিজেই লব পৰা হও আৰু কি কৈছে লাৰ্নাৰ আৰ ইনকুৱেৰি ড্ৰিভেন শিকাৰুৱে হোট পোষ্ট কৰি প্ৰেৰণা প্ৰেৰিত হয় শিকাৰুৱে যেতিয়া হোট পোষ্ট কৰি থাকে তেতিয়া কি প্ৰেৰণা বিলাক আমাৰ প্ৰেৰিত হয় তাৰ পিছত কৈছে লাষ্টৰটোত ইয়াতে যে মোটিভেশন লাইজ ইন এক্সপেৰিয়েন্সিং ফ্লো এণ্ড নোয়িং হাউ টু শিকাৰ পদ্ধতিটো জনাৰ পিছত মোটিভেশন নিজে নিজে আহে এতিয়া আমি যেতিয়া জানিম যে শিকাৰ পদ্ধতিটো কি যে এই পদ্ধতিত পঢ়িলে আমি আমাৰ যেটো লক্ষ্য উদ্দেশ্য আছে সেইটোত আমি সফলতা লাভ কৰিব পাৰিম সেইটো যেতিয়া আমি জানিম তাৰ পিছত আমাৰ যেটো মোটিভেশন আহে সেইটো আমাৰ ভিতৰৰ পৰা নিজে নিজে আহিব সেই কথাখিনিকে আমাৰ লাষ্ট যেটো মডেলছ আছিল হিউটাগজি মডেল সেইখিনিত ইয়াতে উল্লেখ কৰিছে আশা কৰো এই বিষয়টো অৰ্থাৎ
আমাৰ টিচিংৰ যি মডেলছ আছিল তিনিটা তাৰ বিষয়ে মই যিখিনি পাৰিছো সহজ ভাষাত বুজোৱাৰ চেষ্টা কৰিছো আৰু আশা কৰিছো আপোনালোকে এই ভিডিওটোৰ জৰিয়তে উপকৃত হ'ব পাৰিব আৰু কিবা যদি প্ৰবলেম থাকে তেনেহলে কমেন্টৰ জৰিয়তে জনাব আৰু আপোনালোকে সহাৰি দিলে বহুখিনি উৎসাহ পোৱা যায় সেই কথাটো মই প্ৰতিটো ভিডিওতে কওঁ আৰু কমেন্ট দিলে সঁচাকৈ মনটো ভাল লাগে যে আমি কৰা কষ্টখিনিৰো কিবা এটা আমি ফল বুলিয়ে কৈছো এইটো যেনে মই ভিডিও নিদিলে আপোনালোকৰ বেয়া লাগে ঠিক একেদৰে মই কিবা এটা ভিডিও আপোনালোকৰ বাবে প্ৰস্তুত কৰি আনিছো তাত যদি একো কমেন্ট নাহে আপোনালোকে মতামত বিলাক নজনায় তেনেহলে বুজিয়ে নাপাম যে শিক্ষাদানটো মোৰ কি সঠিকভাৱে হৈছে নে নাই সেয়ে আপোনালোকে যোনে যিখিনি অনুভৱ কৰিব পাৰিছে ভিডিওটো চাই যিখিনি কথা সেইখিনি কমেন্টৰ জৰিয়তে জনাব বুলি আশা কৰিছো আৰু আপোনালোকেও নিজাকে চেষ্টা কৰি থাকক পৰীক্ষাটোৰ কাৰণে কেনেদৰে আমি সফলতা লাভ কৰিব পাৰো আৰু মোৰ ফালৰ পৰা যিমানখিনি পাৰো আমাৰ ফাৰ্ষ্ট পেপাৰখনে হওক বা সেকেন্ড পেপাৰখনে হওক দুখনৰে ভিডিও দিয়াৰ চেষ্টা কৰি যাম আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিওটো ইয়াতে সামৰিছো কিবা যদি ভুল হৈছে তাৰ বাবে ক্ষমা কৰি দিব আৰু ভিডিওটো যদি ভাল পায় তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ